আসসালামু আলাইকুম নমস্কাৰ ইণ্ডিয়ান সেকেন্ড প্ৰেসিডেন্ট ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰত তামিলনাডুত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ মৃত্যু হৈছিল 1975 চনৰ 17 এপ্ৰিলত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ যেতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আছিল তেতিয়া সকলোতকৈ বেছি গুৰুত্ব দিছিল শিক্ষা আৰু শিক্ষকসকলৰ প্ৰতি শিক্ষা আৰু শিক্ষকসকলৰ প্ৰতি যেতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে গুৰুত্ব বেছি দিছিল তেতিয়া আমাৰ ভাৰতবৰ্ষৰ সচেতন নাগৰিকসকলে 5 ছেপ্টেম্বৰৰ দিনটোকে সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন হিচাপত পালন কৰাৰ দাবী এটা উত্থাপন কৰি আহিছিল তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল 5 ছেপ্টেম্বৰত যদি আপোনালোকে কিবা দিৱস হিচাপে পালন কৰিব বিচাৰিছে তেনেহলে 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে পালন কৰক সেই দিনৰ পৰা আমি 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে পালন কৰি আহিছো চিন্তা কৰক এখন দেশৰ ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন শিক্ষাৰ প্ৰতি আৰু শিক্ষকসকলৰ প্ৰতি কিমান গুৰুত্ব দিছিল আমাৰ সমাজত শিক্ষকসকলক কেতিয়াবা অপমান অপদস্থ কৰাও আমি দেখা পাওঁ সেইদিনা বৰপেটা জিলাৰ এজনী শিক্ষয়িত্ৰীক স্কুলৰ বাউণ্ডাৰীৰ ভিতৰতে পঢ়াৰ কৰা আমি দেখা পালোঁ ৰজাগৰীয়াসকলে ক্ষমতাৰ বলত কেতিয়াবা শিক্ষকসকলক অপমান কৰা দেখা পাই আহিছো কিন্তু সুভাষ চন্দ্ৰ বসুৱে কৈছিল শিক্ষক হল নম্বাতিৰ দৰে যিয়ে নিজে গুলি আনক পোহৰ দিয়ে অৰ্থাৎ ছাত্ৰ-ছাত্ৰীক পোহৰ দিয়ে সঁচাকৈ শিক্ষকসকল জীৱনদাতা পিতৃ-মাতৃতকৈও শ্ৰদ্ধাৰ পাত্ৰ পিতৃ-মাতৃয়ে সন্তানক জন্মহে দিয়ে কিন্তু শিক্ষকসকলে সেই সন্তানবোৰক নিজৰ সন্তান বুলি ভাবি জীৱন যাত্ৰাৰ প্ৰণালী শিক্ষকসকলেহে নিৰূপণ কৰে মই ভাবো আমি শিক্ষকসকলৰ প্ৰতি নম্ৰতা আৰু ভদ্ৰতাৰে শিক্ষকসকলক সন্মান সহকাৰে কথা পাতিব লাগে বুলি মই উচিত বুলি ভাবো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন যদি শিক্ষকসকলৰ প্ৰতি ইমান শ্ৰদ্ধাৰ ভাৱ দেখাব পাৰে তেনেহলে আমি শিক্ষকসকলৰ প্ৰতি কিয় শ্ৰদ্ধাৰ ভাৱ দেখাব নোৱাৰো শিক্ষকসকলৰ লগত নম্ৰতা ভদ্ৰতা আৰু অতি শ্ৰদ্ধাৰে কথা পাতিবৰ বাবে মই ভাৰতবাসী ৰাইজক আহ্বান জনাইছো মোৰ এই ভিডিঅ'খন যদি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ